Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। ৰাতিপুৱা উঠিলো এতিয়া চাহ খোৱা নাই, চাহ বনাই আছো এপিনে। আজি ৰুটি বনোৱা নাই, নিমকিয়া পিঠা আছে, নিমকিয়া পিঠা ভাজি চাহ খাম। আৰু এপিনে নহয় ভাতো বনাইছো, দেখিছেনে? ভাত আলু দি বনাইছো, আলু চাটনি বনাম। আলু চাটনিৰ কাৰণে জলকীয়া ভাজি লৈছো তেলতে। আৰু কণীও আছে, এটা কণী ভাজি লম। পিনে চাহ খাই আছো। হাজবেণ্ডে ৰাতিপুৱা ভাত খালে খাই লয় নহয়, আম এটা আছে, তাই চাই নহয় ৰবই নোৱাৰিলে আম ভৰ্তা কৰিব। কলো কৰিবলৈ, কাৰণ এইবিলাক বস্তু এজনে কৰিলে খাই ভাল লাগে। কাচুন্দি দি ভৰ্তা কৰি আছে, এতিয়া লগে ভাগে অলপ খাই লওঁ। ভৰ্তা কৰা হৈ গ'ল, ইমান ধুনীয়াকৈ বনাইছে নহয় কাচুন্দি দি। অলপ খাই চাওঁ কেনেকুৱা হৈছে। বাপৰে টেঙা নহয়। আম ভৰ্তা খালোঁ, খাই লৈ নহয় চাদৰ ওপৰত আহিছোঁ, অলপ ঘূৰা ফুৰা কৰি আছোঁ। কাৰণ হৈছে ৰুমৰ ভিতৰত ইমান গৰম, আৰু ৰুমৰ কাষতে নহয় ৰুমটো যে দেখালোঁ মিস্ত্ৰীয়ে কাম কৰি আছে, সেইকাৰণে অলপ চাদৰ ওপৰত আহি মানে ঘূৰা ফুৰা কৰি আছোঁ। আৰু ধুনীয়া বতাহ দিছে, দেখিছেনে? চাৰিওপিনে ধুনীয়া বতাহ দিছে, ৰ'দ আছে তথাপিও ধুনীয়া বতাহ দিছে, সেইকাৰণে মানে অলপ আহিছোঁ। এতিয়া ৰান্ধা বাঢ়া কৰিম। ৰাতিপুৱা চাহ খায়ে ৰাতিপুৱা ভাত বনাইছোঁ, দেখালোৱে আলু চাটনি দি ভাত বনাইছোঁ। এতিয়া আকৌ ভাত বনাম, লগতে আজি মাছ অনা নাই, মাছ আছে আগৰ দিনৰ, মাছ বনাম, টেঙেৰা মাছ আছে, সেইটোৱে বনাম। আৰু কি বনাওঁ চাওঁ। এতিয়া তলত যাওঁ। আৰু নহয় ফাৰ্নিচাৰৰ দোকানত আগবেলাই যাব খুজিছিলোঁ, কিন্তু এতিয়া আৰু নাযাওঁ, পিছবেলা যাম। দেখিছেনে ৰ'দটো ওলাইছে, পিছবেলা যাম। আৰু কি বনাম ক'ম বাৰু আপোনালোকক, ব্লগটো শেষলৈকে চাই থাকিব। কাটি ল'লোঁ, মাছ দি বনাম। এইখিনি মাছ আছে, টেঙৰা মাছ। কেৰাহী গৰম হৈ গৈছে, আৰু এইপিনে ভাতটো বহাই দিছোঁ। তৰকাৰী হৈ গ'ল, বেঙেনাত অলপ মাছ দিলোঁ, টেঙৰা মাছ দি বেঙেনা বনাই আছোঁ। আৰু অলপ মাছ দি ভেন্দি চৰচৰি বনাম, ভেন্দি কাটি লৈছোঁ। বেঙেনা তৰকাৰী হৈ গ'ল, এতিয়া ভেন্দি চৰচৰি বনাই আছোঁ। এইটো হ'লে ৰন্ধা বঢ়া হৈ গ'ল। আৰু ৰাতিপুৱা নহয় আলু চাটনি আছে, এইখিনি। এতিয়া কেইটামান কাঁহী বাতি আছে, ধুই চুই গা চা ধুই আহি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। মই আৰু গা ধুব যাবই নোৱাৰিলোঁ, ৰান্ধা হোৱাৰ পিছত নহয় হাজবেণ্ডে ভাত খাবলৈ আহিছে, ভাত দিলোঁ, ময়ো খাই ল'লোঁ। এতিয়া খোৱা লোৱা কৰি কাঁহী বাতিবিলাক ধুই কেইটামান কাপোৰ আছে ধুই চুই গা চা ধুই একেবাৰে আহি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মাৰি দিব, আৰু আশা কৰিছোঁ শেষলৈকে চাব। দুপৰীয়া খোৱা লোৱা কৰি ফাইনেলি ৰেডি হ'লোঁ ফাৰ্নিচাৰৰ দোকানত যাবলৈ। তেনেহ'লে বলক আপোনালোককো লৈ গৈ আছোঁ। হাজবেণ্ডৰ লগত যাম, অকলে নাযাওঁ, ক'তবা গ'ল। ঘৰৰ পৰা ওলালোঁ, আৰু ইমান বতাহ দিছে নহয়, দেখিছেনে? চাইডৰ পিনে ধুমুহা তুফান আহিব নেকি, তথাপি গৈ আছোঁ। কাৰণ আহিছোঁ যদি ভাবিলোঁ অলপ মানে পিনে কলা কৰিছে, বৰষুণে আহিব নেকি। ভাগ্য ভাল, ফাৰ্নিচাৰৰ দোকান আহি পালোঁ। বাহিৰত ইমান ধূলি বালি তুফান দিছে নহয়, যেন আমাকে উৰাই লৈ যাব। যি কি নহওক সোমাই চালোঁ, ইমান ধুনীয়া ধুনীয়া ফাৰ্নিচাৰ বনাই থৈ দিছে নহয়, কিন্তু আমাৰ কাৰণে সম্ভৱ নহয় লোৱা। দেখিয়ে মনটো অলপ মানে ভৰাই আছোঁ। আৰু আপোনালোকক কোৱাই নাই মই কি বনাব দিম। মই নহয় এটা আলনা বনাব দিম, ৰেডিমেড আছে, তথাপি ভাবিলোঁ বনাই লওঁ। ৰেডিমেডবিলাক নহয় পটককৈ মানে নষ্ট হৈ যায়। দেখাই আছোঁ, এনেকুৱা ডিজাইনে বনাব দিছোঁ, দেখিছেনে? এনেকুৱা ডিজাইনে বনাব দিছোঁ। বিয়া হোৱা 15 বছৰ পিছত এটা এটাকৈ ফাৰ্নিচাৰ বনাবলৈ আৰম্ভ কৰিলোঁ। যি কি নহওক বনাব দি গৈ আছোঁ ঘৰত। যাওঁতে নহয় ল'ৰাৰ কাৰণে মানে পকৰা চকৰা ল'লোঁ। আৰু কাৰেণ্ট নাই, ইমান তুফান আহিছে ক'লোৱে। সন্ধিয়া এতিয়া 9টামান বাজে, চাহ খোৱা নাই সন্ধিয়া, সেইকাৰণে 9টামানতে চাহ বনাই আছোঁ। এইপিনে চাহ বনালোঁ, লগতে পিঠা আছে, আৰু গাখীৰটো গৰম কৰিলোঁ।